আগতে আমাৰ কঁঠালগুৰি পঞ্চায়তটো কলিয়াবৰ সমষ্টিত আছিলে, এতিয়া বৰ্তমান বহমপুৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে। ৰাইজৰ উপস্থিতি আপোনালোকে গম পাব, দুটা বুথৰ মিটিং এখন, দুটা বুথৰ মিটিং, আৰু এইকাৰণে অলপ পাহাৰীয়া অঞ্চল কাৰণে আমি মিটিংবিলাক বুথে লৈছোঁ আজি। আৰু ৰাইজৰ ইয়াত মই বিধায়ক হোৱাৰ আগতে ইয়াৰ ৰাস্তা ঘাটো বনাইছোঁ। ইয়াৰ ৰাইজ ইয়াত সুখী, ৰাইজ ভোট দিবলৈ ৰৈ আছে এবাৰ বিজেপি। যোৱাকালি ৰাজেন গোহাঁই এটা কথা কৈছে যে যদিহে তেখেতৰ পুত্ৰই নিৰ্বাচনী প্ৰচাৰ চলাই তেনেহ'লে তেখেতক তেজপুত্ৰ কৰিব বুলি কৈছে। কি ক'ব? মই এইটো তেখেতৰ ব্যক্তিগত ঘৰুৱা কথা, মই তাত মাত পাতিবলৈ বিচৰা নাই। কিন্তু এইটো দুৰ্ভাগ্যজনক যে পুত্ৰই নিৰ্বাচনী প্ৰচাৰ চলালে তেওঁক ত্যাজ্যপুত্ৰ কৰিম বুলি ক'ব লাগে, এটা পৰিস্থিতি হ'বই নালাগে। আৰু তেওঁ আদৰ্শ, যিহেতু ল'ৰাই ভাৰতীয় জনতা পাৰ্টীত আছে, তেওঁ নিজৰ ল'ৰাকে বনাব পৰা নাই সেইটো পাৰ্টীৰে। তেওঁ এইটো বহমপুৰৰ বাকী কাৰ্যকৰ্তাসকলক কিদৰে আশা কৰিছে যে বহমপুৰৰ বাকী যুৱকসকলক তেওঁ পাৰ্টীত জইন কৰিব। মানে মোৰ ল'ৰাক মই ভাল জেগাত ৰাখিছোঁ, বাকী তোমালোক আহি মোৰ পাৰ্টীটো ডুবাহি নেকি? বাকী যুৱক যুৱতীসকলক তেওঁ যে জইন কৰাবলৈ বিচাৰিছে বা কৈ ফুৰিছে, এইটো লক্ষ্য কৰিছে তোমালোক আহি মোৰ লগত ডুবা আৰু মোৰ ল'ৰাটো ঠিক জেগাতে থাকক। এইটো ৰাজনীতি কৰাটো ভুল। আৰু অসম জাতীয় পৰিষদত বুলি এটা পাৰ্টি এই ইলেকশ্যনৰ পাছত নাম নিচানে নাইকিয়া হৈ যাব। এইটোৱে লাষ্ট ইলেকশ্যন হ'ব অসম জাতীয় পৰিষদ। দেখিবলৈ পোৱা গৈছে য'তে ৰাজেন গোহাঁই গৈছে তাতে কিন্তু জনসাধাৰণে তেখেতক গৌৰৱেগ ধ্বনি দিছে। এইটো বিষয়ে মই নাজানো, কিন্তু এইটো আৰু কি ক'ম, ক'বলগীয়া একো নাই। এনেকুৱা ধৰণৰ হ'ব নালাগে, ময়ো নিবিচাৰোঁ এইটো হোৱাটো। ভাষণ প্ৰসংগত আপুনি এটা কথা উল্লেখ কৰিছে যে কি কাৰণে আচলতে কিছু গুণৰ কাৰণে ৰাজেন গোহাঁইক আচলতে মানুহে ওপৰতে পঠাইছে, ক'ব নেকি কাৰণকেইটা? সেইবিলাক কাৰণ মোক ক'বলৈ নালাগে। আৰু তেখেত মোৰ ৰাজনৈতিক গুৰু, মই তেখেতলৈ এতিয়াও শুভেচ্ছা দিছোঁ। আমি এইটো আদৰ্শগত যুদ্ধ, আমাৰ এই যুদ্ধখন আদৰ্শগত যুদ্ধ। তেখেতে এটা পাৰ্টীত ইমান বছৰ থাকিলে এটা আদৰ্শক চিন্তা কৰি, এই বয়সত তেখেতৰ আদৰ্শটো বেয়া লাগিলে। মানে গোটেই ৰাতি আপুনি ৰামায়ণখন চালে, ৰাতিপুৱা সুধিলে যে মই সীতা কোন, ৰাম কোন, ৰামৰ চৰিত্ৰৰ বিষয়ে বেলেগকৈ ক'লে। সেইটোহে কথা হ'ল। সেইকাৰণে এনেকুৱা ধৰণৰ মই নাভাবোঁ যে তেওঁ গোটেই জীৱনটো বিজেপি কৰি, গোটেই জীৱনটো বিজেপিৰ পৰা পালে, এতিয়া আদৰ্শটো বেয়া লাগিলে। আৰু যিটো আদৰ্শত ল'ৰাজন আছে, সেই আদৰ্শটোকে ল'ৰাজনকে তেওঁ ঘূৰাই আনিব পৰা নাই। তেওঁ নিজৰ ল'ৰাজনকে বুজাব পৰা নাই। তেওঁ সমষ্টিবাসী কাক বুজাব? সমষ্টিবাসী আমাৰ যুৱক যুৱতীসকল বিৰাট আজিকালি শিক্ষিত, প্ৰত্যেকজন গুণী জ্ঞানী। এতিয়া আমাৰ যুৱকসকলে মোক আহি কয় যে দাদা, কৈছে ৰাজেন গোহাঁই ডাঙৰীয়াই নিজৰ ল'ৰাকে আনিব নোৱাৰিলে বিজেপিৰ পৰা, আমাক কি কাৰণে তেওঁ এজেপিত জইন কৰিবলৈ কৈছে? মানে আমাক ডুবিবলৈ কৈছে নেকি? মানে আমাক ডুবিব কৈছে, তেওঁৰ ল'ৰাজন সুস্থ ভালকৈ থাকক, মানে শান্তিত থাকক। এইটো কোনো মানুহে অসমত নকৰে। বহমপুৰ সমষ্টিৰ ৰাইজ গুণী জ্ঞানী ৰাইজ, আপুনি টেনশ্যনেই নল'ব। আহিবলগীয়া দিনত দেখা পাব, 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। অহাৰ পাছত 9 তাৰিখে ভোট গ্ৰহণ হ'ব। 4 মে'ত গধূলি, 4 মে' গধূলিলৈ যাব লাগে। আমাৰ ৰিজাল্ট 11টা বজাত আপুনি গম পাই যাব, 11টা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।